आंचलिक में एक जन स्टार दे है कपड़ा बना के थे तो ओरकम बड़डुबी आंचलिक में को एक स्टार देख लगे में क्या चाहिए तो प्रत्येक आंचलिक में जब होय तो हमने के जो गामछा किन के आने के बारे में 1978 চনত স্থাপিত হোৱা অসম তাঁতী সভাৰ বৰডুবি আঞ্চলিক সমিতি আৰু বৰডুবি আঞ্চলিক মহিলা সমিতিৰ উদ্যোগত আৰু সমূহ প্ৰাথমিক গোটৰ আৰু ৰাইজৰ সহযোগত প্ৰথম বাৰ্ষিক আঞ্চলিক অধিৱেশনৰ লগতে উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠান 19 মে তাৰিখে হাতীমৰা চাহ বাগিচা বৰগুৰি লেনত অনুষ্ঠিত হয়। পুৱাই পতাকা উত্তোলন স্মৃতি তৰ্পণ আৰু বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পিছত মঞ্চ উদ্বোধন কৰে স্থানীয় গাঁওবুঢ়াই। धन्यवाद ज्ञापन करती संगे आमनिकर शुक्लान सावासी देव के भी एक फुलांग गामछा से संबर्धना जानाबई संगे आमनिकर नानी नामटा মই सुकरमणि सावासी ओके भी एक फुलांग गामछा से संबर्धना जानाबई संगे आमनिकर सामने उपस्थित है निरला अष्टमी सावासी ओके भी एक फुलांग गामछा से संबर्धना जानाबई और आमनिकर माजे हम तो डिब्रूगढ़ डिस्ट्रिक्ट के लगे आई तो ये ही सब মুকলি কৰি দিয়াৰ কাৰণে আমনিকাৰ ইয়াকে একজন গাঁওবুঢ়া আৰু আমনিকাৰ জ্যেষ্ঠ হিচাপে শ্ৰীযুত আমাৰ ইয়াত অনুষ্ঠানত অহাৰ বাবে আমি অসম তাঁতী তিনিচুকীয়া জিলা সমিতি হৈ আমি ধন্যবাদ জনাইছোঁ যিহেতু আজি আমি তিনিচুকীয়া জিলা অন্তৰ্গত আজি 19 মে'ত এই বৰডুবি আঞ্চলিক অসম তাঁতী সভাৰ আঞ্চলিক সমিতি গঠন কৰা হৈছে আৰু এইখন মঞ্চতে পুৰুষ আৰু মহিলা দুইখন সমিতি গঠন কৰা হ'ব আৰু এই চেনেলৰ জৰিয়তে আমি তিনিচুকীয়া জিলাৰ অসম তাঁতী সভাৰ সমাজকৰ্মীসকলক আমি মেছেজ দিব বিচাৰিছোঁ যে যিহেতু এনেকুৱা যিকোনো আমাৰ তাঁতী সমাজৰ কাৰ্যক্ষেত্ৰত আগবাঢ়ি ওলাই আহিব লাগিব তেতিয়াহে আমাৰ সমাজখন উন্নতি দিশত আগবাঢ়িব বুলি আমি আশা ৰাখিছোঁ। সৰ্বপ্ৰথমে মই অসম তাঁতী সভা বৰডুবি আঞ্চলিক সমিতিৰ উদ্যোগত পতা আমাৰ অসম তাঁতী সভাৰ স্থানীয় প্ৰাথমিক আৰু আঞ্চলিক আৰু জিলা সমিতিৰ তৰফৰ পৰা মই চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ নিউজ চেনেল সব বিষয়ববীয়াকে মই মোৰ ফালৰ পৰা আন্তৰিক প্ৰণাম জনাইছোঁ। তাৰপিছতে মই ক'ব বিচাৰিছোঁ যে আমাৰ যোনটো ইয়াত অসম তাঁতী সভালৈ পাতিব লৈছে উন্নতি হোৱা সম্বৰ্ধনা সভা পাতিছে যোনটো আমাৰ অসম তাঁতী সভাই এইটো বহুত সুন্দৰ পদক্ষেপ। আমাৰ ল'ৰা ছোৱালী যাতে পঢ়া লিখাত ক্ষেত্ৰত উন্নতি হওক ভাল নাম হওক সমাজলৈ উন্নতি আগবাঢ়ক আৰু সবেই অভিভাৱকে এইটো কথালৈ গুৰুত্ব দিয়ক। পঢ়া লিখাৰ ক্ষেত্ৰত আমাৰ আজিৰ কিমান বস্তু আমাৰ জানিবৰ কাৰণে শিকিবৰ কাৰণে কিমান হেৰি হৈ আছে পিছ পৰি আছোঁ আমি তাৰ কাৰণে আমি আগুৱাই যাবৰ কাৰণে আমাৰ সম্বৰ্ধনা সভা পাতি যোগেদি আমি ল'ৰা ছোৱালীক আগবঢ়াই এটা উৎসাহ দিব পাৰিম ইয়াকে মই সমব্যক্ত সামৰিছোঁ। যিহেতু আমি প্ৰথম বাৰ্ষিক বৰডুবি আঞ্চলিক সমিতি অসম তাঁতী সভা গঠন কৰিছোঁ আৰু ইয়াৰ মূলত কাৰণ আছে কাৰণ আমাৰ দেখিব পোৱা গৈছে যে আমাৰ চাহ জনগোষ্ঠী বা আদিবাসী লোকসকলৰ যিমানখিনি জাতি আছে প্ৰত্যেকটা জাতিয়ে কিছু এখোজ হ'লেও আগুৱাই যাবলৈ সক্ষম হৈছে। সেই গতিকে আমিও তেনেকৈ খোজ মিলাই কিনি আগবাঢ়িবৰ বাবে আমি আজি এই অধিৱেশনখন অনুষ্ঠিত কৰিছোঁ। ইয়াতে আমাৰ নিমন্ত্ৰণ জনাইছোঁ আমাৰ কেন্দ্ৰ সমিতিৰ সমূহ বিষয়ববীয়াক লগতে আমাৰ নিমন্ত্ৰণ জনাইছোঁ আমাৰ জিলা সমিতিৰ মহিলা সমিতি লগতে আমাৰ পুৰুষ সমিতি আছে তেওঁলোককো নিমন্ত্ৰণ জনাইছোঁ যাতে আমি এই অনুষ্ঠানটিক সফলৰূপে ৰূপায়ণ কৰিব পাৰোঁ আৰু সমাজখনক কিবা এটা সুচিন্তা দিব পাৰোঁ মানে তাৰ কাৰণে। আৰু আমাৰ প্ৰথমটো পদক্ষেপ যিহেতু আমি ইয়াত হাই ছেকেণ্ডেৰী যিখিনি ছাত্ৰ ছাত্ৰী আছে বা মেট্ৰিকত যিখিনি ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে আমাৰ সমাজৰ নহয় যিকোনো সমাজৰ আমি ইয়াত সম্বৰ্ধনা জনাইছোঁ তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰি তেওঁলোকৰ যি শিক্ষা জীৱন সেই জীৱন আগবাঢ়ি যায় তাৰ কাৰণে। আৰু যিসকলে উত্তীৰ্ণ হোৱা নাই আপুনি যিটো কৈছে যিসকলে উত্তীৰ্ণ হোৱা নাই তেওঁলোকক এটাই কথা ক'ব বিচাৰিম কাৰণ কেতিয়াও বিফল হ'ব পাৰে কিন্তু বিফলৰ ফলত যিহেতু যেতিয়া আপোনাৰ কিবা এটা হানি হ'ব তাৰপিছত আপোনাক হাৰ মানিব নালাগিব তেতিয়া আপুনি চেষ্টা কৰিব লাগিব যে কিবা এটা ডাঙৰ কৰিব পাৰিম নেকি আৰু কিবা এটা ডাঙৰ কৰিব পাৰিম নেকি সেইটো বিশ্বাস ৰাখি নিজে আগবাঢ়ি যাব লাগিব আৰু প্ৰত্যেকটো খোজত আপোনাৰ সুচিন্তাই আপোনাৰ মগজটো ভাল থাকিলে আপুনি নিশ্চয় সফল হ'ব। দেওবাৰৰ এই কাৰ্যসূচীৰ সন্দৰ্ভত এইদৰে মন্তব্য আগবঢ়ায় বিষয়ববীয়াই। নিউজ ডেস্ক ৰিপৰ্ট ডেমক্ৰেটিক আছাম।